শুৱালকুছিত দেওবৰীয়া সাপ্তাহিক বজাৰলৈ অহা বেপাৰীক বাধা দিয়াক লৈ শুৱালকুছি প্ৰৱেশ দুৱাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ বজাৰ পৰিচালনা সমিতিয়ে দেওবৰীয়া সাপ্তাহিক বজাৰলৈ অহা বেপাৰীসকলক পুৱাই বাধা দিয়াত চিন্তিত হৈ পৰে দূৰণিবতীয়া বেপাৰীসকল। বিশেষকৈ কেঁচা শাক-পাচলি, কল আদি বজাৰত বিক্ৰী কৰিব নোৱাৰিলে নষ্ট হৈ যাব বুলি মন্তব্য একাংশ বেপাৰীৰ। হঠাৎ শুৱালকুছি প্ৰৱেশ দুৱাৰৰ সন্মুখত বেপাৰীসকলক বাধা প্ৰদান কৰাত অহা বাটেৰে উভতি যাব লগা হ'ল বেপাৰীসকল। আনহাতে বেপাৰীসকলক বাধা দিয়াক লৈ শুৱালকুছি সাপ্তাহিক বজাৰ সমিতিয়ে বেপাৰীসকলক পুনৰ বজাৰস্থলীলৈ আনি থকাৰ সময়তে আনটো পক্ষই পুনৰ বেপাৰীসকলক বাধা দিয়াত শুৱালকুছি প্ৰৱেশ দুৱাৰৰ সন্মুখত হতাহতিৰ লগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত শুৱালকুছি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ হস্তক্ষেপত পৰিস্থিতি শান্ত হয়। আনহাতে এই সন্দৰ্ভত শুৱালকুছি সাপ্তাহিক বজাৰ সমিতিয়ে সংবাদমেল আয়োজন কৰি কয় যে মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰৰ বজাৰ পৰিচালনা সমিতিয়ে কৰা অভিযোগ খণ্ডন কৰি শুৱালকুছি দেওবৰীয়া সাপ্তাহিক বজাৰখন সম্পূৰ্ণ বৈধ বুলি সংবাদমেলত মন্তব্য কৰে। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং। আমি একো গম পোৱা নাই। কেঁচা চব্জি মই লৈ আছোঁ, সপ্তাহিক বজাৰত একদিন আহোঁ, আজি মানে হঠাৎকৈ ৰাস্তাৰ পৰা গেটৰ মুখৰ পৰা ফিৰাই দিছে। এতিয়া চব্জি মই আমি কৰিম কি? এই আৰু এতিয়া কৈছে আজি বজাৰ নহয়, বুধবাৰে বজাৰত নাহা তহঁতে, বজাৰ নহয় এনেকৈ কৈছে। বজাৰ দুখন নেকি? বজাৰ দুখন, এটা এখন আৰু এখন বুধবাৰে বজাৰত। বুধবাৰ আমি ৰবিবাৰে বজাৰখনত আছিলোঁ, এইটো সপ্তাহিক বজাৰ। কি কৈছে? কৈছে যে আজি বজাৰ নহয়, বুধবাৰে বজাৰত যোনজনী যোৱা নাই সেইগিলা বজাৰ আজি নহয় আৰু ৰবিবাৰে বজাৰ বন্ধ। গেটৰ মুখৰ পৰা ফিৰি আহি দিলা শুৱালকুছিৰ পৰা। এতিয়া কি কৰিম সেইটো ভাবি আছোঁ। ৰাস্তাৰ পৰা ফিৰি আহিলোঁ, কি কৰিম? কেঁচা চব্জি চব এখন এইগিলা বাগানা বন্ধাকবি ইমান দামৰ চব্জি, কি কৰিম এতিয়া? চলি আছোঁ ঘৰখনত। এতিয়া আজিতো এইগিলা কৰিম কি? এতিয়া উপায় নাই দেখোন। ভালগিলা কেঁচা চব্জি নহ'লে তথাপি ৰাখিব পাৰিলোঁ হয়। অকল কেঁচা চব্জি। শংকৰ মন্দিৰৰ ভকতৰ ওপৰত হাত দিয়া নচলিব। শংকৰ মন্দিৰৰ ভকতৰ ওপৰত হাত দিয়া নচলিব। ভকতৰ ওপৰত হাত দিয়া নচলিব। মহাপুৰুষে ধৰ্মালোচনী সভা হাত দিছে আজি। মহাপুৰুষে এজন ব্যক্তি নহয়, মহাপুৰুষে ধৰ্মালোচনী সভা হাত দিছে আজি। প্ৰকাশন জড়িত আছে, গম পাইছে? পইচা খাওয়া ঠান্ডা, পয়সা খাওয়া ঠান্ডা।
বেয়া